নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজি পুৱা ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে যিকোনো মুহূৰ্তত এওডিএফৰে ভংগ হ'ব কংগ্ৰেছৰ মিত্ৰতা ৰাজ্য দলৰ মুখ্য কাৰ্য্যত অখিল গগৈৰ সৈতে বৈঠকত বহিল কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি যিকোনো মুহূৰ্ততে কংগ্ৰেছ আৰু এওডিএফৰ মিত্ৰতা ভংগ হ'ব পাৰে মহাজোঁটৰ পৰা এওডিএফ আঁতৰিবলৈ বাধ্য হ'ব নেকি এনেবোৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে অসমৰ ৰাজনীতি তাৰ মাজতে আগন্তুক অসম বিধানসভা উপ নিৰ্বাচন 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ এই সম্পৰ্কত ৰাজ্য দলৰ নেতৃত্বই ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ নেতৃত্ব সাক্ষাৎ কৰাৰ পিছতে দেওবাৰে সন্ধিয়া কংগ্ৰেছৰ দুগৰাকী নৱনিযুক্ত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন চিকদাৰে ৰাজ্য দলৰ মুখ্য কাৰ্যালয়লৈ গৈ আঞ্চলিক দলটোৰ নেতৃত্বক সাক্ষাৎ কৰে কেৱল সাক্ষাতেই নহয় ৰাজ্য দলৰ মুখ্য কাৰ্যালয়ত অখিল গগৈৰ সৈতে প্ৰায় 40 মিনিট সময় বৈঠকত বহিল কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতিয়ে বৈঠকত ৰাজ্য দলৰ তৰফৰ পৰা ভাস্কৰী শইকীয়া মহম্মদ শাহজাহান কমল কুমাৰ মেধি উপস্থিত আছিল বৈঠকত অখিল গগৈ পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে এওডিএফ থাকিলে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে ৰাজ্য কেন্দ্ৰ চৰকাৰক 30 অক্টোবৰ সময়সীমা অন্যথা ধাৰাবাহিক আন্দোলন ঘোষণা অখিল গগৈ অক্টোবৰ মাহত 10 তাৰিখৰ ভিতৰত যদি কোভিড ভ্যাকচিন দিয়া কাম শেষ নকৰে তেন্তে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব ৰাজ্য দলে এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈ কেন্দ্ৰ চৰকাৰে অসমকে ধৰি অন্যান্য ৰাজ্যসমূহক সময়মতে কোভিড ভ্যাকচিন প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্য দলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অখিল গগৈয়ে কেন্দ্ৰীয় চৰকাৰে সময়মতে কোভিড ভ্যাকচিন প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি স্পষ্টকৈ প্ৰকাশ কৰে শিৱসাগৰ বিধায়ক অখিল গগৈ 30 অক্টোবৰৰ ভিতৰত অসমৰ সকলো যোগ্য লোক কোভিড ভ্যাকচিন দিয়াৰ কাম শেষ কৰিব লাগে আৰু যদি 30 অক্টোবৰৰ ভিতৰত কোভিড ভ্যাকচিন দিয়া কাম শেষ নকৰে তেতিয়াহ'লে ৰাজ্য দলে 31 অক্টোবৰ তাৰিখৰ পৰাই আন্দোলন আৰম্ভ কৰিব বুলি কয় অখিল গগৈয়ে কোভিড আৰু লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ অৰ্থনীতি চুৰমাৰ হৈ গ'ল যদি এতিয়াও কেন্দ্ৰ ৰাজ্য চৰকাৰে এই অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কোনো ধৰণৰ সুপৰিকল্পিত নীতি গ্ৰহণ কৰা নাই বুলি শিৱসাগৰ বিধায়কজনে অভিযোগ কৰে অনতিপলমে অসমৰ সকলো ক্ষতিগ্ৰস্ত লোকলৈ ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰে এটা পেকেজ ঘোষণা কৰিব লাগে বুলি অখিল গগৈয়ে সংবাদমেলৰ জৰিয়তে দাবী জনায় ইপিনে বিধানসভাত গৃহীত হ'ব গো সুৰক্ষা বিধেয়ক এইটো সপ্তাহৰ ভিতৰতে বিধানসভাত গৃহীত কৰিব এই বিধেয়কখন গো সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব এই আইন মঠ মন্দিৰ 5 কিলোমিটাৰলৈকে গোমাংসৰ বিক্ৰী আৰু ভক্ষণ নিষিদ্ধ হিন্দু বসতি প্ৰধান অঞ্চলতো গোমাংসৰ বিক্ৰী আৰু ভক্ষণ কৰিব নোৱাৰিব গৰু পৰিবহণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে হাগ্ৰামাৰে আলোচনাৰ প্ৰস্তাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিজেপিক উৎখাতৰ লক্ষ্যৰ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত গঠিত মহাজোঁটৰ অন্যতম অংশীদাৰ দল বিপিএফৰ মিত্ৰতা ছেট বিচৰা নাই কংগ্ৰেছে বৰং যোৱা বিধানসভা নিৰ্বাচনত একেলগে যুঁজাৰ দৰে আসন্ন উপ নিৰ্বাচনতো সম্পূৰ্ণ বুজাবুজিৰে একেলগে যুঁজিব বিচাৰে এই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰ আলোচনাত মিলিত হোৱাৰ প্ৰস্তাৱ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই শনিবাৰে সেই বিষয়ে জানিবলৈ দি কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বিপিএফৰ একাংশ নেতাই মহাজোঁটক যিহেতু চৰকাৰ গঠন কৰিব নোৱাৰিলে সেয়ে মহাজোঁটত থকাৰ দৰকাৰ নাই বুলি মন্তব্য কৰে কিন্তু এই বিষয়ক লৈ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰ সম্পূৰ্ণ মৌন হৈ আছে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভৰ পাছত হাগ্ৰামা মহিলাৰ সৈতে আলোচনা কৰিবৰ বাবে মোবাইল ফোন যোগে যোগাযোগ কৰে যদিও ফোন ছুইচ অফ হৈ থকাৰ বাবে যোগাযোগ সম্ভৱ হৈ উঠা নাই আজমল এওডিএফক প্ৰত্যুত্তৰ অখিল গগৈৰ মুছলমানৰ বাবে কি কৰিলে এওডিএফ আজমলে এনআৰচি ডি ভোটাৰ সমস্যা সমাধানৰ বাবে কি কৰিলে এওডিএফক প্ৰশ্ন শিৱসাগৰ বিধায়ক অখিল গগৈ এআইডিএফ আৰু বিজেপি আৰএছএছৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বিজেপিৰ দিনতে আজমলৰ ব্যৱসায় বাঢ়িল 56খন দেশৰ পৰা 122খন দেশলৈ বিয়পিল আজমলৰ ব্যৱসায় অখিল গগৈৰ হুংকাৰ ৰাজ্য দলত অখিল থকালৈকে বিজেপি এওডিএফৰ সৈতে কেতিয়াও মিত্ৰতা নহয় ইপিনে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ ৰাজ্যত অনুষ্ঠিত হ'ব বিশেষ টেট
পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত 1466টা পদৰ বাবে হ'ব টেট। বড়ো আৰু মণিপুৰী মাধ্যমৰ বাবে অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। মুঠ 22,921টা শিক্ষকৰ পদত হ'ব নিযুক্তি। টুইটযোগে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। 16 আগষ্টৰ পৰা কভিডৰ বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। 16 আগষ্টৰ পৰা কভিডৰ বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। কভিডৰ তৃতীয়টো ঢৌক প্ৰত্যাহ্বান জনাবৰ বাবে অসমৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কলিয়াবৰত মন্তব্য প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে পেডিয়াট্ৰিক আৰু ICU নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰি আটাইকেইখন জিলাত হাস্পতালতে পেডিয়াট্ৰিক আৰু ICU নিৰ্মাণ কাৰ্য চলি আছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনায়। তেওঁ কয় পেডিয়াট্ৰিক ICUৰ টেকনিচিয়ানসকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতিখন হাস্পতালতে শিশুৰ বাবে অতিৰিক্ত বিচনা সংৰক্ষণ কৰা হৈছে। শিশুসকলক এই পৰ্যন্ত ভেকচিন প্ৰদান কৰাৰ নিৰ্দেশনা অহা নাই যদিও 12ৰ পৰা 18 বছৰৰ ভিতৰৰ শিশুক ভেকচিন প্ৰদান কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে বুলি কয় মহন্তই। ইফালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসত অৰ্থাৎ 15 আগষ্টৰ পিছৰ পৰা কভিডৰ বিৰুদ্ধে কিছু শিথিলতা অনাৰ ইংগিত দিয়ে। এই সন্দৰ্ভত তেওঁ কয় 16 আগষ্টৰ পাছত সম্পূৰ্ণ কাৰফিউ বা আংশিক লকডাউনত সম্পূৰ্ণ শিথিলতা আনিব নোৱাৰিলেও পূৰ্বতকৈ যথেষ্ট পৰিমাণৰ নিষেধাজ্ঞা হ্ৰাস পাব। আগষ্ট মাহতে সম্প্ৰসাৰণ হ'ব হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ কোনে কোনে পাব স্থান। চলিত মাহতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ হ'ব। ইতিমধ্যে মন্ত্ৰীসভাৰ প্ৰস্তাৱক লৈ নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। পিছে কোন কোন নতুন মুখৰ সংযোজন হ'ব ডক্টৰ শৰ্মা মন্ত্ৰীসভাত? প্ৰথমটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আগষ্ট মাহতে কৰিব ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীকে ধৰি 14জনীয়া কেবিনেট মন্ত্ৰীৰ তালিকাত থকা মন্ত্ৰীসকলৰ হাতত একাধিক গুৰুত্বপূৰ্ণ বিভাগ ন্যস্ত কৰা আছে, যাৰ বাবে সুচাৰুৰূপে আৰু ত্বৰিত গতিত মুখ্যমন্ত্ৰীয়ে বিচৰাৰ দৰে মন্ত্ৰীসকলে বিভাগসমূহক আগবঢ়াই নিবলৈ সময় দিব পৰা নাই। এই বিষয়বোৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চলিত মাহতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে। ইয়াৰ বাবে এক তালিকা প্ৰস্তুত কৰি শনিবাৰে নতুন দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। দিছপুৰৰ এক সূত্ৰই সদৰি কৰা মতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক সাক্ষাৎ কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টোক চূড়ান্ত ৰূপ দিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। দিছপুৰৰ সূত্ৰটোৱে সদৰি কৰা মতে মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ এজন আৰু UPPL এজনক কেবিনেট মন্ত্ৰী হিচাপে নতুনকৈ মন্ত্ৰীসভাত নাম ভৰাবলৈ সাজু মুখ্যমন্ত্ৰী। এই হিচাপতে অসম গণ পৰিষদৰ পৰা প্ৰাক্তন মন্ত্ৰী ফণী ফুকন চৌধুৰী আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নাম উচ্চাৰিত হৈছে। কিন্তু মুখ্যমন্ত্ৰী গুডবুকত ফণী ফুকন চৌধুৰীতকৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাহে ওপৰত বুলি দিছপুৰৰ সূত্ৰত প্ৰকাশ। মিত্ৰজোঁট UPPLৰ লৰেন্স ইছলাৰী আৰু BTR মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ ভিতৰত শেহতীয়াকৈ লৰেন্স ইছলাৰীকেই কেবিনেটত স্থান দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু BTR মুৰব্বীয়ে ঠিক কৰিছে বুলি জানিব পৰা গৈছে। UPPLৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে গোবিন্দ বসুমতাৰীয়ে BTR মুখ্য কাৰ্যবাহী সদস্যৰ পদতে কাৰ্যনিৰ্বাহ কৰি যোৱাৰ পোষকতা কৰিছে দলে। ৰাজ্যত আৰম্ভ হ'ব সংহত B.Ed পাঠ্যক্ৰম। নতুন শিক্ষানীতি অনুসৰি 2030 চনৰ ভিতৰত 4 বছৰীয়া B.Ed ডিগ্ৰী হ'ব শিক্ষকতাৰ ন্যূনতম অৰ্হতা। সেয়েহে অতি শীঘ্ৰে ৰাজ্যৰ মহাবিদ্যালয়সমূহত BA, HD, BSD, CB.Ed, BCom B.Ed সংহত পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু ক্ৰমে সংহতীয় B.Ed ডিগ্ৰীহে ৰাজ্যত প্ৰযোজ্য হ'ব বুলি কালি বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে। 2 বছৰ পাছত B.Ed আৰু ঠিক তেনেকৈ DLED ডিগ্ৰীও নাথাকিব। তাৰ সলনি যে 4 বছৰীয়া সংগত B.Ed ডিগ্ৰী গ্ৰহণ কৰা সকলেহে শিক্ষকৰূপে নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ উল্লেখ কৰে। মাটি বিক্ৰী আৰু ম্যাদিক লৈ বৃহৎ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী মাটি লাভ কৰা সকলে বিক্ৰী কৰিব নোৱাৰিব 15 বছৰলৈ মাটি। কোনো লোকে হস্তান্তৰ কৰিব নোৱাৰিব মাটি। ভূমিহীন লোকে পোনপটীয়াকৈ লাভ কৰিব ম্যাদী মাটি। পূৰ্বৰ দৰে আবণ্টনৰ প্ৰক্ৰিয়া নাথাকে এতিয়াৰে পৰা। মাটি প্ৰদানৰ দিনাই হ'ব ম্যাদী পট্টা। টুইটযোগে ঘোষণা মাই গভ আছামৰ। খিলঞ্জীয়া ভূমি সুৰক্ষা কৰিব হিমন্ত চৰকাৰে। খালী আছে 5খন আসন। ভৱেশ কলিতাই ইংগিত দিলে ইয়াতকৈ অধিক আসনত হ'ব উপনিৰ্বাচন। উপনিৰ্বাচনলৈ সাজু হৈছে অসম প্ৰদেশ বিজেপি। নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিছে বিজেপিয়ে। 5খনতকৈ অধিক বিধানসভা আসনত উপনিৰ্বাচন হোৱাৰ ইংগিত দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। গোসাইগাঁও, তামুলপুৰ, মাজুলী, মৰিয়নি আৰু থাউৰাত উপনিৰ্বাচন হোৱাটো
অৱতাৰিত ইতিমধ্যে গোসাইগাঁও আৰু তামোলপুৰৰ বিধায়কদ্বয় প্ৰয়াত হোৱাত বিধায়ক শূন্য হৈ আছে সমষ্টি দুটা ইয়াৰ পিছতে মৰিয়নি সমষ্টি কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধায়কৰ পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত খালী হৈ আছে সমষ্টিটো এই সমষ্টিটোতে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ঠিক একেদৰে মাজুলী সমষ্টিৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰীক বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ দি কেন্দ্ৰীয় কেবিনেটত স্থান দিয়াত সম্প্ৰতি বিধায়কহীন হৈ আছে মাজুলীও ইফালে কিছুদিন পূৰ্বে কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিধায়কৰ পদত্যাগ কৰি কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা থাউৰা সমষ্টি হৈ পৰিল বিধায়ক শূন্য পিছে এই 5টা সমষ্টিতে হ'বনে উপ নিৰ্বাচন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষ্য আন এক ইংগিতহে বহন কৰিছে ভৱেশ কলিতাৰ দাবী আগষ্টৰ শেষৰ ফালে বিজেপিলৈ আহিব ফণী তালুকদাৰ যদিহে ভৱানীপুৰ ইউডিএফৰ বিধায়কজন বিজেপিলৈ আহে ভৱানীপুৰ সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ইফালে ইউপিপিএলৰ নেতা গোবিন্দ বসুমতাৰীৰ দূৰ হোৱা নাই মন্ত্ৰিত্ব কেন্দ্ৰিক অসন্তুষ্টি যিকোনো সময়ত বিজেপিলৈ আহিব পাৰে ওদালগুৰি বিধায়কজন যি কথাৰ ইংগিত দিলে ভৱেশ কলিতাই ইফালে উপ নিৰ্বাচনত বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ ৰাজ্য দল একেলগ হৈ বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি কৈ ভৱেশ কলিতাই ক'লে বিধানসভা নিৰ্বাচনতো একো কৰিব পৰা নাছিল মহাজোঁটে